একো নাই মই চহী কৰি দিম মোৰ কি আহিছে দিয়কচোন কাগজ লিখি দিম এতিয়া মই মাতিছো সোমবাৰ আহিম আৰে ভদ্ৰভাৱে কৈছো আপোনালোকে বুজি নাপায় বাইদেউ ইমান ভালকে ভদ্ৰভাৱে কৈছো মই আপোনাক হাত ধৰি পেলাই কৈছো লোকেল আইও বুজাইছে যে ছাৰ যদি ট্ৰেন্সফাৰ হৈ যায় মই কৈছো মই বাইদেউ শুনক মই কৈছো বাইদেউ আপোনালোকে কথা নকব বাইদেউ আমি দেখো ভালকে ভদ্ৰভাৱে কথা পাতিছো মই কৈছো ভাইটি বুলি কৈছো কাৰণ কালি আমি সোমবাৰে আমি ডিসি অফিসত গৈ মাতিছো মই নিজে মাতি পেলাই আমাৰ কাগজ দিয়াত দেখাব লাগিব আগত নিজে কৈছো নহয় কাগজ দেখুৱানে সোমবাৰে কৰিব কাগজ আমাক দেখাই পেলাই তো সোমবাৰে ইয়াত 3বাৰ 4বাৰ হৈ গল আজি লগাই 4বাৰ ডেড বডি দিয়া হা ইয়াত কি মানুহ বিলাকে কি গম নাপায় নেকি আমাৰ মেইন আমাৰ টাৰ্নিংটোতে আমাৰ ঘূৰাই আমাৰ চোতালৰ ওচৰতে তাত তো কিবা কিবি পৰে ন হা পেকিং থাকিলেও তো পৰে ন আৰু যেনকা দেখো ডেড বডি আনে গুৰ মাৰি লাত মাৰি বেমাৰী হওক কি হওক হা কোনে আনে এটো কিমান বিজাণু পৰে কোনে আনে পুলিচ আহে লগত পুলিচ আহে টান কমিটি মানুহ আহিছে বুলি কমিটি মানুহ আহে আকৌ ইয়াত কয় ভিডিপিয়া গম পায় যেতিয়া খুদু কোনে ডিসিয়ে পঠাইছে বুলি কয় বৰপৰা আহিলে কি কথা এটা কি বিচাৰে আপোনালোকে কি বিচাৰিছে আৰু দ্বিতীয়বাৰ ইয়াত আৰু ডেড বডি আনিব নালাগে আমি হেতুৱে বিচাৰো এটো কোন ঠাই 8 নম্বৰ ওয়ার্ড দক্ষিণ নাৰী 8 নম্বৰ ওয়ার্ড আৰু যাতে আমাৰ ইয়াত ডেড বডি আনিব নোৱাৰে বেমাৰী হ'ব বেলে কিবা ইয়াত মোৰ বুলিয়ে নহয় কিমান সৰু লৰা ছোৱালী আছে হে আমাৰ ঘৰ আকলে দুটা সৰু সৰু ছোৱালী আছে ৰাস্তাঘাটে ঘূৰি থাকে কাৰণ ডেকা কোনোবা মাতিলে মানে মই পটকে উলাই মেলি যাও কব নোৱাৰো কোনটো টাইম কেনকা থাকে কেনকা বেয়া থাকে কোনোটো কব নোৱাৰে ন ঠিক আছে এটা বিজয় যাম দি প্ৰবলেমটো হল কি আপোনাৰ এটো ফ্ৰাইডে জিলাৰ হেৰিত আপোনাৰ 8 নং হেৰি সোণাৰী সমষ্টি 8 নং ওয়াৰ্ডত যিবোৰ মানে অপ্ৰীতিকৰ ঘটনা ঘটিছে ডেড বডি লৈ পিনে এইটো কি ৰাজহুৱা কবৰস্থান নহয় কৰবাৰ পৰা ডেড বডি পৰি আহিলে বোলে আনি পিনে ইয়াত আনি পুতি দিব তাৰ বেমাৰ আছে বীজাণু আছে হে সুস্থ এখন চিকিৎসালয় নাই সুস্থ এখন সমাজ বুলিবলৈ নাই ইয়াত দৰিদ্ৰ সীমা ৰেখা তলৰ গোটেই জনজাতিবিলাক বসবাস কৰি আছে তাত আনি কবৰৰ পৰা ডেড বডি আনি ইয়াত যে আনি পেলাই থৈ যাব এইটো কিবা মতলব নেকি এইটো কিবা কাৰণ হয় নেকি আপোনালোকৰ আজি আপত্তি দৰ্শাইছিলে তেওঁলোকক এইটো সম্পূৰ্ণ আমাৰ যুক্তিসংগত আমাৰ দাবী আপোনালোকে কি দাবী ৰাখিছে এতিয়া দাবী মানে আৰু অন্য দিন অন্য ঠাই এনেকুৱা ধৰণৰ যাতে ঘটনা ঘটিব নালাগে মানে অচিনাক্ত মিটৰতে ইয়াত আপোনাৰ মানে আত্মজা আমাৰ হেৰি কৰিব নোৱাৰে যাহটো নাই পুতি থৈ যোৱা নাই পেলাই থৈ গুচি গৈছে কি প্ৰশাসনৰ নিয়ম নেকি পুতা নাই পুতিলে যদি আপোনাৰ কাইলৈ কুকুৰে খাব আনিছে তেওঁ গাৰ্জেন নাই নাম কি আপোনালোকৰ নাম কি এইটো 8 নম্বৰ হয় হয় কি হৈছিলে ঘটনাটো হৈ গ'ল এতিয়া সোণাৰী আমাৰ পৌৰসভাৰ অন্তৰ্গত যিমান মানে অচিনাক্ত ডেড বডি ওলায় সেইখিনি আমাৰ এই 8 নম্বৰ ৱাৰ্ডত ডাষ্টবিন বুলি ভাবে নেকি যে ইয়াত ইহঁতে পুতিব বিচাৰে সেইটো কথালৈ আজি ৰাইজে বিৰোধিতা কৰিছে যে আগতো 2-3বাৰ তেনেকৈ ঘটনা হৈ গৈছে তো সেইটো কাৰণে ৰাইজে আজি তো আমাৰ মেজিষ্ট্ৰেট ছাৰ আহিছিলে তো তেওঁ কথা দি গৈছে যে কালি আমি গৈ আমাৰ উপায়ুক্ত মহোদয়ৰ লগতে কথাটো আলোচনা কৰি এইটো সম্পূৰ্ণভাৱে মানে মীমাংসা কৰিব লাগিব বুলি আজি কথা হৈ গ'ল ফোন কৰি মাতিছো সোমবাৰে আহিব মই নিজে ভালে কৈছো আপোনালোকে আপোনালোকে এনেকে গালাগালি কৰে আপোনালোকে লাজ নালাগে আপোনালোকৰ মই ভালে কথা পাতি আছো কথাটো শুনক আপোনালোকৰ কথাটো জিলা আয়ুক্ত মহোদয়াক মই ফোন কৰি জনাইছো আপোনালোকৰ মই কাগজ সাইন কৰি দিম ওসি মহোদয় কালি যাবগে মই যামগে ডিসি ইজ দা হেড নহয় জানো ডিসি মই আপোনালোকৰ মোক কৈছো সমাজৰ 2-3জন লৰা লাগিলে মহিলা গৰাকী আহিব কোনো অসুবিধা নাই আহি ডিসি বাইদেউক মেমৰেন্ডামখন দি কথাখিনি ক্লিয়াৰ কৰিব যাতে আজি মই যাওগে কালি তেওঁ যাওগে ভৱিষ্যতত নহয় জানো তাৰ বাহিৰে মই কৈছো আপোনালোকৰ লাইট নাই কিবা নাই এইখিনিও লগত লিখি দিব অকল হিটুকাৰ লাগি থাকিলে হ'ব জানো জিয়াব নালাগে